পবিত্ৰ বটদ্ৰৱা থানৰ প্ৰাংগণত থিয় হৈ মই অসমবাসী ৰাইজক আকৌ এবাৰ অত্যন্ত বিনম্ৰতাৰে সৈতে জনাব বিচাৰিম যে আমি অহা 5টা বছৰ দিনে নিশাই ৰাইজৰ কল্যাণৰ হৈ কাম কৰিম, জাতিটোৰ কল্যাণৰ হৈ কাম কৰিম আৰু যাতে আমি অসমক সুৰক্ষিত কৰিব পাৰোঁ আৰু বিকাশৰ দৃষ্টিৰে অসমক যাতে ভাৰতবৰ্ষৰ ভিতৰতে এখন শক্তিশালী আৰু সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ। তাৰ বাবে আমি অত্যন্ত পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আমি কাম কৰিম, দিনে নিশাই আমি কাম কৰিম যাতে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ আমি পালন কৰিব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতীয় জীৱনৰ পথ প্ৰদৰ্শক আছিল আৰু তেখেতে অসমীয়া জাতিটোক প্ৰাণ দিছিলে আৰু অসমীয়া জাতিটোক আমাক এক নিজস্ব পৰিচয়েৰে জগত সভাত পৰিচয় কৰাই দিছিলে। মহাপুৰুষজনাৰ আশীৰ্বাদ আৰু তেখেতে দেখুৱাই যোৱা ৰাস্তাৰে আমি অহা 5 বছৰত খোজ কাঢ়িম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন অসমৰ কল্পনা কৰিছিল সেই অসমখনৰ বাবে আমি নিশ্চিতভাৱে কাম কৰিম। মই পুনৰ এবাৰ গুৰু দুইজনাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা যাচিছোঁ। বটদ্ৰৱা থানক উন্নয়ন আৰু ইয়াক ভাৰতৰ ভিতৰতে এখন খুব আকৰ্ষণীয় আধ্যাত্মিক স্থানলৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। একেলগে থান পৰিচালনা সমিতিৰ সৈতে মই কাম কৰিম যাতে এই থানখনক আমি আধ্যাত্মিকতাৰে সৈতে পৰম্পৰাৰে সৈতে এক আধুনিক পৃথিৱীৰ লগত প্ৰাসংগিক কৰি আমি ইয়াক আগবঢ়াই গৈ থাকিব পাৰোঁ। আমি পৰম্পৰাও ৰাখিম, আমাৰ ঐতিহ্যও ৰাখিম, তাৰ লগতে পৰ্যটনৰ দৃষ্টিভংগীৰ পৰাও যাত্ৰীসকলক যি সা সুবিধাৰ প্ৰয়োজন তাকো আমি আগবঢ়াম। বটদ্ৰৱা থানৰ লগতে অসমৰ সকলো সত্ৰৰ বিকাশৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা আৰু অসমৰ বাহিৰতো সিঁচৰিত হৈ থকা আমাৰ সত্ৰসমূহৰ উন্নয়নৰ বাবে আমি নিশ্চিতভাৱে একেলগে কাম কৰিম। মই পুনৰ এবাৰ আজি সমবেত ৰাইজক কৃতজ্ঞতা জনাইছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। গুৰুজনাৰ আশীৰ্বাদ বিচাৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ।